वेलकम टू स्मार्ट अध्ययन। আপোনালোকে সকলোৱে জানে যে আসামেৰ বুকখন আমাৰ আসাম গভৰ্ণমেণ্টৰ যিকোনো এক্সামৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হয়, কাৰণ তাত বহুতখিনি টপিক দিয়া আছে। সো সেই কাৰণে আমি কি কৰিছিলোঁ, তাৰ পৰা টপ 160 MCQ বাছি লৈ ডিছকাছ কৰি আছিলোঁ, আৰু ইয়াৰ অলৰেডি 5টা পাৰ্ট আপলোড কৰা হৈ গৈছে। আৰু আপুনি যদি প্ৰথমবাৰ কাৰণে ভিডিঅ'টো চাই আছে তেতিয়াহ'লে এখন প্লেলিষ্ট বনোৱা হৈছে, তাত গ'লে আপোনালোকে গোটেইখিনি ভিডিঅ' চাব পাৰিব। আৰু আজি আমি আৰম্ভ কৰিম পাৰ্ট নম্বৰ 6। এই পাৰ্ট নম্বৰ 6তো আগৰ দৰে টোটেল 20টা প্ৰশ্ন থাকিব। এতিয়া আপোনালোকে কমেণ্টত জনাব নাপাহৰিব যে এই 20টা প্ৰশ্নৰ ভিতৰত আপোনালোকে কেইটা শুদ্ধ কৰিব পাৰিলে। সো দেৰি নকৰি তেতিয়াহ'লে আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। সো আজি প্ৰথম প্ৰশ্নটো চাওক, গুৱাহাটীৰ প্ৰথমগৰাকী আৰক্ষী আয়ুক্ত কোন হয়? সো ইয়াত প্ৰশ্নটো মন কৰিব, গুৱাহাটী বুলি উল্লেখ কৰিছে। সো গুৱাহাটীৰ প্ৰথমগৰাকী আৰক্ষী আয়ুক্ত কোন হয়? সো ইয়াৰ শুদ্ধ এনচাৰ হৈছে আপোনাৰ জ্যোতিৰ্ময় চক্ৰৱৰ্তী। আৰু যিবোৰ প্ৰশ্ন আপোনালোকে নাজানে লিখি যাব। নেক্সট প্ৰশ্নটো চাওক, অসম বৈভৱ বঁটা প্ৰদান কৰা হয়। এতিয়া কাক সুধিছে, মানে অসম বৈভৱ বঁটা কাক দিয়া হৈছিল সুধিছে। সো আপোনালোকে অপশ্যনসমূহ ভালকৈ মন কৰক। ইয়াত কি দিছে? নৰেন্দ্ৰ মোদী। নৰেন্দ্ৰ মোদীটো নহয়, এইটো কেঞ্চেল কৰক। অক্ষয় কুমাৰো নহয়। তাৰপিছত ঘৰত দিছে নগেন শইকীয়া। নগেন শইকীয়াও নহয়। খটো শুদ্ধ এনচাৰ হ'ব ৰতন টাটা। আৰু এই প্ৰশ্নটো আপোনালোকৰ এক্সামত আগতে আহিছে। নেক্সটটো চাওক, উত্তৰ পূৰ্বাঞ্চলৰ কোনখন চহৰক ভাৰতৰ স্কটলেণ্ড বুলি কোৱা হয়? সো ইয়াত আপোনালোকে কনফিউজ নহ'ব, ইয়াত উল্লেখ কৰি দিছে যে ভাৰতৰ বুলি সুধিছে। যদি ভাৰতৰ কথা সোধে তেতিয়াহ'লে হ'ব আপোনাৰ শ্বিলং। নেক্সটটো চাওক, তলৰ কোনখন জিলা ভূটানৰ সীমামূৰীয়া নহয়? মানে ভূটান যিখন আছে, সো ভূটানৰ ওচৰা, মানে একদম বৰ্ডাৰটো মানে ভূটানৰ ওচৰত লাগি থকা নাই সুধিছে। সীমামূৰীয়া নহয়, ইয়াত নহয় বুলি দিছে। সো ইয়াত যদি চাই নলবাৰী, কোকৰাঝাৰ, বৰপেটা, হাইলাকান্দি, কোনটো শুদ্ধ হ'ব বাৰু? সো নহয় বুলি কৈছে যেতিয়া হাইলাকান্দিখন হ'ব। সো কুৱেশ্যন নম্বৰ 105, তলৰ কোনখন জিলা বাংলাদেশৰ সীমামূৰীয়া? এতিয়া সুধিছে আমাক সীমামূৰীয়া হয়, তাকো কাৰ? বাংলাদেশৰ। সো আপোনালোকে গোটেই আমাৰ আসামৰ যিটো বাউণ্ডৰী আছে, সো ভালকৈ চাই যাব কোনখন জিলা বা কোনখন ৰাজ্যৰ লগত লাগি আছে বা কোনখন দেশৰ লগত লাগি আছে, এনেকুৱা ধৰণৰ প্ৰশ্ন আপোনালোকৰ প্ৰায় আহি থকা দেখা যায়। ইয়াত যদি আমি বাংলাদেশৰ সীমামূৰীয়া বুলি চাবলৈ যাওঁ তেতিয়া হ'ব আপোনাৰ কৰিমগঞ্জখন, কাৰণ শিৱসাগৰ আছে বেলেগত, মানে আপাৰ আসাম গোটেইকেইখন আপোনাৰ আপাৰ আসামত আছে, ঠিক আছে, কিন্তু কৰিমগঞ্জখন আপোনাৰ ক'ত আছে? বাংলাদেশৰ লগত লাগি আছে। নেক্সট প্ৰশ্নটো চাওক, অসমৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰ কোনটো? এইটো অকল অসমৰ বুলি নহয়, গোটেই এছিয়াৰ ভিতৰতে পুৰণি বুলি ক'ব পাৰোঁ আমি। সো গুৱাহাটী শোধনাগাৰ নহয়। সো ইয়াৰ শুদ্ধ এনচাৰ কি? ডিগবৈ শোধনাগাৰ। কাৰণ বাকীকেইটা যদি চাই আপোনালোকে বঙাইগাঁও, নুমলীগড় তাৰ পাছতহে হৈছে। সো নেক্সট প্ৰশ্নটো চাওক, অসমত কিয় সঘনে বানপানী হয়? সো আপোনালোকক ক'বলৈ কোনো দৰকাৰে নাই, জানেই আপোনালোকে যে অসমত কিমান বানপানী হয়। সো এতিয়া কথাটো হ'ল কাৰণটো কি বাৰু? আপোনালোক চাওকচোন অপশ্যনকেইটা পঢ়ি পেলাই অপশ্যনৰ ভিতৰত কোনটো শুদ্ধ হ'ব। যদি আপোনালোকে আসামেৰ বুক 2023খনৰ যিখন কুৱেশ্যনত যদি চাই তেতিয়াহ'লে দেখিব ইয়াত ক নম্বৰটো দি থৈ দিছে, মানে বৰষুণ বেছি হয় কাৰণে। নেক্সট প্ৰশ্নটো চাওক, মণিপুৰৰ ৰজা জয় সিঙে তেওঁৰ কন্যা কুৰংগ নয়নীক কোনজন আহোম স্বৰ্গদেউলৈ বিয়া দিছিলে? এইটো কিন্তু ইম্পৰ্টেণ্ট প্ৰশ্ন হয়, ভালকৈ মনত ৰাখিব, ডাবল টিক কৰি ল'ব। সো কালে দিছিলে? ৰুদ্ৰসিংহ, প্ৰমত্ত সিংহ, ৰাজেশ্বৰ সিংহ নে শিৱসিংহ? কোনটো শুদ্ধ বাৰু? সো ইয়াৰ শুদ্ধ এনচাৰ হৈছে আপোনাৰ ৰাজেশ্বৰ সিংহ। নেক্সট প্ৰশ্নটো চাওক, হস্তি বিদ্যানৰ্ব কোনজন আহোম স্বৰ্গদেউৰ দিনত প্ৰণয়ন কৰা হৈছিল? সো ভালকৈ মনত ৰাখি ল'ব, এইটো এটা ইম্পৰ্টেণ্ট প্ৰশ্ন হয়, কমন প্ৰশ্ন। সো ৰুদ্ৰসিংহ, ৰাজেশ্বৰ সিংহ, গদাধৰ সিংহ, শিৱসিংহ। সো আপোনালোকে কি হয় লগে লগে কমেণ্টত জনাই যাওক। সো ইয়াৰ শুদ্ধ এনচাৰ হৈছে আপোনাৰ শিৱসিংহৰ দিনত। নেক্সট প্ৰশ্নটো চাওক, ব্ৰহ্মপুত্ৰ নদীখন বৈ গৈছে গুৱাহাটী মহানগৰীৰ। সো আপোনালোকে এতিয়া ক'ব লাগে গুৱাহাটী চিটিখনৰ কোনফালেদি ব্ৰহ্মপুত্ৰ নদীখন বৈ গৈছে? পশ্চিমেদি, উত্তৰেদি, দক্ষিণেদি নে পূবেদি? সো যিসকলে নাজানে এতিয়া লিখি লওক। সো এইখন বৈ গৈছে আপোনাৰ গুৱাহাটী মহানগৰীৰ উত্তৰেদি। নেক্সটটো চাওক, ডক্টৰ বাণীকান্ত কাকতিৰ গৱেষণা পত্ৰখনৰ নাম কি? এই প্ৰশ্নটো আমি আগতে এবাৰ ডিছকাছ কৰিছিলোঁ, কিন্তু তেতিয়া আপোনাক উল্টাকৈ দিছিল প্ৰশ্নটো। সো পেপাৰখন দি দিছিল, তেতিয়া সুধিছিল এইখন কাৰ আছিলে। সো এতিয়া আপোনালোকে কওক, ডক্টৰ বাণীকান্ত কাকতিৰ গৱেষণা পত্ৰখনৰ নাম হৈছে, অপশ্যন নম্বৰ খটো শুদ্ধ হ'ব, মানে আছামিজ ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট। নেক্সট প্ৰশ্নটো চাওক, প্ৰথম অসমীয়া ছপা গ্ৰন্থখনৰ নাম কি বাৰু? ইয়াত দিছে ধৰ্মপুস্তক, হেমকোষ, কানিয়াৰ কীৰ্তন নে সুধৰ্মাৰ উপন্যাস? সো ইয়াৰ শুদ্ধ এনচাৰ হৈছে আপোনাৰ ধৰ্মপুস্তক। নেক্সট প্ৰশ্নটো চাওক, অসমৰ প্ৰথমখন সংবাদপত্ৰ অৰুণোদয় কেতিয়া কেতিয়া প্ৰকাশ হয় সুধিছিলে, মানে 1843, 1846, 1845 নে 1946? সো ইয়াত আপোনালোকে কনফিউজ নহ'ব, 1900 আৰু 1800 দুটা আছে, ঠিক আছে। এতিয়া কোনটো হ'ব বাৰু? সো এইটো হৈছে আপোনাৰ 1846 চনত। নেক্সট প্ৰশ্ন চাওক, তলৰ কোনটো উপভাষাই অসমৰ মান্য ভাষাৰ স্বীকৃতি লাভ কৰিছে? সো
চ' এটা আনকমন প্ৰশ্ন হয় কেতিয়াবা এনেকুৱা প্ৰশ্ন আপোনালোকৰ এক্সামত আহি যাব কাৰণ কুৱেশ্যন পেপাৰ লেভেলত আপোনালোকে দেখিব যে কেইটামান ইজি প্ৰশ্নও থাকে মিডিয়াম থাকে কিছুমান হাৰ্ড থাকে চ' হাৰ্ড প্ৰশ্নত এনেকুৱা ধৰণৰ কেতিয়াবা সুধি দিব পাৰে যিসকলে পঢ়িছে তেওঁলোকৰ কাৰণে ইজিয়ে হ'ব আৰু নপঢ়াসকলৰ কাৰণে এইটো হাৰ্ড যেন লাগিব চ' যদি প্ৰথমবাৰ কাৰণে প্ৰশ্নটো দেখিছে তেতিয়াহ'লে এতিয়াই লিখি লওক চ' ইয়াৰ শুদ্ধ এনচাৰ হ'ব শিৱসাগৰীয়া উপভাষা ঠিক আছে নেক্সট প্ৰশ্নটো চাওক লক্ষ্মীনাথ বেজবৰুৱাক ৰসৰাজ উপাধি কেতিয়া প্ৰদান কৰা হয় বাৰু চ' আপোনালোকে জানে লক্ষ্মীনাথ বেজবৰুৱাক ৰসৰাজ উপাধি দিয়া হৈছিল এতিয়া কথাটো হ'ল কিমান চনত দিছিলে চ' এইটো দিছিল আপোনাৰ 1931 চনত নেক্সট প্ৰশ্নটো চাওক অসমীয়া সাহিত্যৰ মুকুটবিহীন সম্ৰাট বুলি কাক জনা যায় চ' মুকুটবিহীন সম্ৰাট ভালকৈ মনত ৰাখি ল'ব চ' এইটো হৈছে আপোনাৰ লক্ষ্মীনাথ বেজবৰুৱা চ' নেক্সট প্ৰশ্নটো চাওক অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতিৰ নাম কি এটা একদম কমন প্ৰশ্ন আৰু সহজ প্ৰশ্ন হয় এক্সামত আহিছেও কিন্তু আজিকালি আপোনালোকৰ এক্সামত প্ৰথমজন নাহি ছেকেণ্ডজনো আহে চ' ছেকেণ্ডজনো ভালকৈ চাব লগতে এতিয়া বৰ্তমান কোন হৈ আছে তেওঁৰ বিষয়ে আপোনালোকে জানক চ' বৰ্তমান কোন হৈ আছে বাৰু চ' বৰ্তমান হৈ আছে সূৰ্য হাজৰিকা ঠিক আছে চ' প্ৰথমজন মই কৈ দিলোঁ ইয়াত অপশ্যনততো আপোনালোকে গম পাই গ'ল পদ্মনাথ গোহাঁই বৰুৱা এতিয়া আপোনালোকে ছেকেণ্ডজন কোন হয় সেইটো এবাৰ চাই ল'ব নেক্সট প্ৰশ্নটো চাওক অসম আৰক্ষীৰ মুৰব্বীজনক কি বুলি কোৱা হয় চ' কি বুলি হ'ব প্ৰথমটো দিছে আপোনাৰ আৰক্ষী মহাপৰিদৰ্শক আৰক্ষী সঞ্চালক প্ৰধান আৰক্ষী অধীক্ষক নে শেষৰটো দিছে অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান চ' ইয়াৰ শুদ্ধ এনচাৰ হৈছে আপোনাৰ অপশ্যন নম্বৰ খ আৰক্ষী সঞ্চালক প্ৰধান নেক্সট প্ৰশ্নটো চাওক পদ্মনাথ গোহাঁই বৰুৱাই সম্পাদনা কৰা এখন আলোচনীৰ নাম ইয়াত দিছে জোনাকী বাঁহী উষা নে অৰুণোদয় চ' কি বুলি কাৰ হয় পদ্মনাথ গোহাঁই বৰুৱাই চ' এইটো হৈছে আপোনাৰ উষা ঠিক আছে উষাটো শুদ্ধ হ'ব নেক্সট প্ৰশ্নটো চাওক 120 নম্বৰ এইটো হৈছে আমাৰ আজি শেষৰটো প্ৰশ্ন এতিয়া সকলোৱে কমেণ্টত জনাওক এই প্ৰশ্নটোৰ উত্তৰ যে অসমীয়া সাহিত্যত গীত কবিতাৰ প্ৰৱৰ্তক বুলি কাক জনা যায় ইয়াত দিছে অপশ্যনত যতীন্দ্ৰনাথ দুৱৰা চন্দ্ৰকুমাৰ আগৰৱালা গণেশ গগৈ নে নলিনীবালা দেৱী চ' এতিয়া সকলোৱে কমেণ্টত জনাওক ইয়াৰ শুদ্ধ এনচাৰ কি হ'ব আৰু নেক্সট পাৰ্টটো অতি সোনকালে আপোনালোকৰ কাৰণে লৈ আহিম যিসকলে প্ৰথমবাৰ কাৰণে চেনেলটো চাই আছে তেতিয়াহ'লে তেওঁলোকে ছাবস্ক্ৰাইব কৰি লওক লগতে যদি ভিডিঅ'টো ভালো লাগিছে তেতিয়াহ'লে আপোনালোকে এটা লাইক কৰি দিব